কাইলৈ কংগ্ৰেছ আহিলে ৪৮টা সমষ্টিত সংখ্যালঘু অধিকাৰ ঘূৰি আহিব। তাৰ কাৰণে আমি ফাইট কৰিম। আপুনি নাওবৈচা সমষ্টিটো কি কাৰণে SC ৰিজাৰ্ভেশ্যন কৰিলে? এইটো ভূমিপুত্ৰ অধিকাৰৰ কাৰণে। ভূমিপুত্ৰৰ অধিকাৰটো সেইটো হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ। আৰু সংখ্যালঘু মানুহে সেই কথাখিনি বুজি পাব লাগিব। সংখ্যালঘু মানুহে প্ৰশ্ন কৰিব পাব লাগিব। আৰু সেইকাৰণে আমি ৰাজনীতিত আহিছোঁ। এতিয়া 48টা সমষ্টিত সংখ্যালঘু কাৰণে ৰিজাৰ্ভেশ্যন হ'ব লাগে। আমাৰ পৰিচয় কি? আমাৰ পৰিচয় আমি উলিয়াবৰ কাৰণে আমি এছেম্বলিত যাব বিচাৰোঁ। কিন্তু সংখ্যালঘুবোৰক টাৰ্গেট কৰি 22টা সমষ্টিত কনচলিডেট কৰি দিয়া হ'ল। আপুনি 35% পপুলেশ্যন, হাউ কেন ইউ কনচলিডেট ইন 20 ছেগমেণ্ট, 22 ছেগমেণ্ট? তাৰপিছত তেওঁলোকে বেছি লাগে আপোনালোক 22টাতকৈ বেছি আমাৰ সমষ্টি লাগে। 35টা আছিলেই সমষ্টি। আপুনি 1931, 1937ৰ সৈয়দ ছাদুল্লাহ বা গোপীনাথ বৰদলৈ চৰকাৰলৈ যাওক, তেতিয়াইতো ইয়াতকৈ বেছি আছিলে। আৰু আজিৰ দিনত মানুহৰ যেতিয়া আপোনাৰ পপুলেশ্যন, মই আপোনাক আৰু এটা হিষ্টৰিকেল কথা কওঁ। মানুহে ফটককৈ এটা কথা কয় যে 1971-51ত অসমৰ মুছলমানৰ সংখ্যা আছিলে 24%। আজি 35% কেনেকৈ হ'ল? 35% আজি এইটো কাৰণেই হ'ল যে অসমটো ডিভাইডেড হৈ গ'ল। অসমৰ পৰা মেঘালয় হ'ল, অসমৰ পৰা আৰু বেলেগ বেলেগ ৰাজ্য হ'ল। সেই ৰাজ্যবোৰত ক'তো মুছলিম বেলেগত যোৱা নাই, অসমতে আছে। তে নেচাৰেলি বাঢ়িব। আজি যদি মোৰ গাঁৱত আপুনি ছাৰ্ভে কৰে বা ধিং সমষ্টিৰ, মই অন কেমেৰা কৈছোঁ, ধিং বুলি নহয়, অসমৰ গৈ এনিৱেৰ আপুনি ছাৰ্ভে কৰক, নতুন প্ৰজন্মৰ যোৱা মই ভাবোঁ 10, 15, 20 বছৰ কোনো মানুহৰে এজন বা দুজনতকৈ বেছি ল'ৰা ছোৱালী নহয়। ৰেয়াৰ পাব আপুনি, ৰেয়াৰ। এইটো এটা পলিটিকেল নেৰেটিভ ছেট কৰা হৈ আছে যে পপুলেশ্যন এক্সপ্ল'জন হৈছে, কিবা হৈছে। একো নহয়, কাৰণ এটাই। 126টা সমষ্টিত কিমানটা সমষ্টিত সংখ্যালঘুৰ অধিকাৰ থকাটো আপোনালোকে বিচাৰে? 22টা আপুনি কম হৈছে বুলি কৈছে। 35টাই আছিলে, 35 নে 34টা আছিলে। যদি পপুলেশ্যন পেটাৰ্ণত আপুনি দেখে, এতিয়া 48টা সমষ্টিত সংখ্যালঘু কাৰণে ৰিজাৰ্ভেশ্যন হ'ব লাগে। ৰিজাৰ্ভেশ্যন নহয়, মানে সংখ্যালঘুৰ সমষ্টি 48টা হ'ব লাগে। তাৰপিছতো 22টা কমাই 22টা কৰি দিয়া হ'ল। এতিয়া 22টাৰ পৰা বেলেগত এটা সমষ্টি যোৱাৰ কথাই নাই। এতিয়া যদি আপুনি কয় যে লাহৰীঘাট সমষ্টিত বা ৰূপহী সমষ্টিত কোনোবা ক'ৰবাৰ পৰা আহি পেলাই ইলেকশ্যন খেলিব, মানুহে নামানিব ন। এইটো মোৰ কথাই নহয় কেৱল, মানুহে নামানিব। কিয় মানিব? য'ত নেকি আপোনাৰ সমষ্টি কাটি কমাই দিয়া হ'ল, তাৰপিছত আপুনি নিজৰ সমষ্টি, এইটো কাষ্ট চেঞ্চাছটো এইটো কাৰণে কৰা হয় ন, যাৰ যিমান অধিকাৰ, জিচকা জিতনা মানে হিস্সাদাৰী শিৱসাগৰ, ডিব্ৰুগড় যদি তেনেকুৱা হৈ যায়, কেনেকৈ হ'ব? জনবিন্যাসৰ ফলত নহয়। কিছুমান কথা কৈ দিলে নহয় ন ঋতুস্মিতা, নহয়। এইটো কেনেকৈ হ'ব? আপুনি কিছুমান কথা আমি কেমেৰাত ক'ব লাগে বুলি বা পলিটিকেল নেৰেটিভ বুলি নহয়, কিন্তু এইটো কথা খাটাং যে অসমত নেক্সট ডিলিমিটেশ্যনত সংখ্যালঘু ৰাইজে ৰাস্তাত ওলাই হ'লেও তেওঁলোকৰ সমষ্টিবোৰ উদ্ধাৰ কৰিব লাগিব। আপুনি নাওবৈচা সমষ্টিটো কি কাৰণে SC ৰিজাৰ্ভেশ্যন কৰিলে? কি কাৰণে হাজো সমষ্টিটো নাইকিয়া কৰি দিলে, টুকুৰা টুকুৰ কৰি দিলে? কি কাৰণে বৰক্ষেত্ৰী সমষ্টিৰ এই গৰীয়া মানুহখিনি বেলেগ ফালে লৈ যোৱা হ'ল? কি কাৰণে গোৱালপাৰা পূব সমষ্টি বেলেগ কৰি দিয়া হ'ল? কি কাৰণে শংকৰদেৱৰ জন্মস্থান বৰদোৱা সমষ্টিটো, যিটো সত্ৰ, য'ত নিয়াৰলি 45, 55 বা 50% আছিলে, সেই সমষ্টি কিয় জনবিন্যাসৰ পৰা নাইকিয়া কৰিলে? গুৰুজনাৰ নামেই নাৰাখিলে। ভূমিপুত্ৰ অধিকাৰৰ কাৰণে। ভূমিপুত্ৰৰ অধিকাৰটো সেইটো হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ। তেওঁ নিজৰ কাৰণে ছেফ ছিকিউৰিটি কৰিব বিচাৰি আছে। কোনো ভূমিপুত্ৰ অধিকাৰ, এইবোৰ মিছা কথা, একেবাৰে মিছা কথা। ভূমিপুত্ৰ কি নহয় নেকি? নাওবৈচা SC কৰাত চাওক, নাওবৈচা SC কৰাত মই বেয়া পোৱা নাই। মই কৈ আছোঁ নাওবৈচা, মই বেয়া পোৱা ভাল পোৱাৰ ওপৰত নহ'ব। মই কৈ আছোঁ যে এই কথাবোৰ যে এনেকুৱা হ'ল, এইবোৰ যে এনেকুৱা হ'ল, ইয়াত ডেম'ক্ৰেটিক মানুহৰ সাংবিধানিকভাৱে যিখিনি অধিকাৰ, সেইখিনিক টোটেলি খৰ্ব কৰা হৈছে। আৰু সংখ্যালঘু মানুহে সেই কথাখিনি বুজি পাব লাগিব। সংখ্যালঘু মানুহে প্ৰশ্ন কৰিব পাব লাগিব। আৰু সেইকাৰণে আমি ৰাজনীতিত আহিছোঁ। আমাৰ পৰিচয় কি? আমাৰ পৰিচয় আমি উলিয়াবৰ কাৰণে আমি এছেম্বলিত যাব বিচাৰোঁ। বেলেগ কোনো আমাৰ নিজৰ হেৰি নাই, পাৰ্চনেল কোনো গাটছ নাই, পাৰ্চনেল আমাৰ কোনো হেৰি নাই, মানে কোনোবা লালসত আমি ৰাজনীতি অহা নাই। যিটো আমাক কয় নহয় আমাৰ পৰিচয় কি, আমাৰ সংজ্ঞা কি, সেই মানুহখিনি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ইমান দিন ধৰি অৰিহণা আছে, বি ইট কালচাৰেল, বি ইট লিংগুইষ্টিক, হোৱাট এভাৰ, সেইখিনি আমি বিচাৰি পেলাই আমি ৰাজনীতি কৰিব বিচাৰোঁ। আৰু সেই কথাটো আমাৰ অধিকাৰ সাব্যস্ত হ'বই লাগিব, এট এনি কষ্ট। আৰু সেইটো বস্তু আমি য'ত প্লেটফৰ্মত কাম কৰি আছোঁ, আমি ভাবোঁ সেই দলটোৱে সকলোকে সমান অধিকাৰ দিয়ে। কংগ্ৰেছেও বিচাৰে সেইটো? কংগ্ৰেছেতো সকলোকে সমান অধিকাৰ দিয়ে। এই কথাখিনি মহচিন খানে কৈছে নে কংগ্ৰেছে কৈছে? নাই, এইটো মহচিন খানে বুলি নহয়, সেই কথাখিনি মই ফিল কৰোঁ যে মই কংগ্ৰেছত থাকি ক'ব পাৰোঁ, কংগ্ৰেছে সকলোকে সমান অধিকাৰ দিয়ে। কংগ্ৰেছে ট্ৰাইবেলকো দিয়ে,
কংগ্ৰেছে কাইলৈ কংগ্ৰেছ আহিলে 48টা সমষ্টিত সংখ্যালঘু অধিকাৰ ঘূৰি আহিব, তাৰ কাৰণে আমি ফাইট কৰিম। কংগ্ৰেছে কৰিব। কংগ্ৰেছে কৰিব, এইটো কংগ্ৰেছৰ কথা। উম, কংগ্ৰেছটো মই অকলে নহয়। উম, কংগ্ৰেছত পলিচি মেকিঙত বহুত মানুহ আছে, পলিটিকেল এফেয়াৰ কমিটিত বহুত মানুহ আছে, কিন্তু আমাৰ এইটো দাবী থাকিব। উম, আমাৰ বিজেপিলৈও দাবী আছে। চৰকাৰখন বিজেপিৰ চৰকাৰ হ'ব পাৰে, কিন্তু সেই চৰকাৰত সংখ্যালঘু, সংখ্যাগুৰু, প্ৰান্তীয় জনগোষ্ঠী, মিয়া, অসমীয়া যিমান আছে সকলোৰে দাবী থাকিব চৰকাৰৰ প্ৰতি। এইটো আমাৰ বিজেপিৰ প্ৰতিও দাবী আছে যে আপোনালোকে নেক্সট ডিলিমিটেশ্যন যদি আপোনালোকৰ কিবা কাৰণে চৰকাৰ আহে, তে আপোনালোকে আমাৰ অধিকাৰটো সুৰক্ষিত কৰক।